আপোনাৰ এইটো কি ক'ম, আমি বহুত দুখৰ কথাৰে আজি বহুত বছৰ হ'ল আমি ইয়াতে এটা শ্ৰেণীৰ কথাতে 6টাকৈ শ্ৰেণী আমি পাঠদান দি আহিছোঁ। এই ক্ষেত্ৰত আমি জিলা আয়ুক্তৰ যোগেদিও আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ আবেদন যোগে, আৰু স্থানীয় MLAকো আমি জনাইছিলোঁ আবেদন যোগে। এতিয়ালৈকে আমাৰ এটা শ্ৰেণীৰ কথাতে তেওঁলোকে কোনো কাৰণত আমাক ইয়াত মানে এটা শ্ৰেণী দিয়া নাই। গতিকে আমি এই ক্ষেত্ৰত ৰাইজেও বহুত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে, আৰু আমিও বহুত কষ্টৰ মাজেৰে ল'ৰা ছোৱালীখিনি শিক্ষা দিয়াত আমাৰ অলপমান অসুবিধা হৈছে। যিহেতু চৰকাৰক আমি বহুবাৰ আবেদন নিবেদন জনাইছিলোঁ, বিভাগীয় কৰ্তৃপক্ষকো জনাইছোঁ আৰু আমাৰ MLA স্থানীয় MLAকো জনাইছোঁ। এতিয়ালৈকে আমাৰ শ্ৰেণীৰ কথা এটা দিবলৈ তেওঁলোক সক্ষম হোৱা নাই। এই ধৰণে আপোনালোকে যি সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ়ি উঠিছে, তৎসত্ত্বেও আপোনালোকৰ চৰকাৰী বিদ্যালয় এই ধৰণে ছাত্ৰ ছাত্ৰীসমূহক পাঠদান কৰি আছে, আৰু আপোনালোকৰ এই কথাত প্ৰত্যাহ্বান হৈছে নেকি কোনোবা দিশত? প্ৰত্যাহ্বান হৈছে, কাৰণ যিহেতু আমাৰ এতিয়া ল'ৰা ছোৱালী বহিবৰ কাৰণে সুবিধা নাই কাৰণে আমাৰ ইয়াতে ল'ৰা ছোৱালী কমি গৈছে। আগতে আমাৰ মোটামুটি 100ৰ ওপৰত আছিল ল'ৰা ছোৱালী। এতিয়া যিহেতু ৰাইজে দেখিছে যে মানে আমাৰ ইয়াতে ধৰ তেনেকুৱাকৈ শ্ৰেণীৰ কথা নাই, যেতিয়া অসুবিধাও হৈছে, গতিকে সেই ক্ষেত্ৰত আমি অলপমান অসুবিধাৰ সন্মুখীন হৈছোঁ, যিহেতু ল'ৰা ছোৱালী কমি গৈছে। এতিয়া এই স্কুলৰ যিটো মানে আমাৰ শ্ৰেণীৰ কথা অভাৱৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কমি গৈছে, বাধ্য হৈছে। ওচৰতে এখন বিদ্যালয় আছে গুৰুকুল বুলি, তেওঁলোক তাতেও গৈছে কিছু ল'ৰা ছোৱালী। আমাৰ স্কুলত এডমিশ্যন দিয়া ল'ৰা ছোৱালী তেওঁলোক অভিভাৱকে ওলাই লৈ গৈছে। তেওঁলোক অভিভাৱকে কি কয়? অভিভাৱকে কৈছে যে আপোনালোকৰ ইয়াতে শ্ৰেণীৰ কথাৰ মানে অসুবিধা, গতিকে আমি ইয়াত আৰু ইয়াতে পঢ়াব নোৱাৰোঁ, গতিকে আমি ইয়াৰ পৰা শ্ৰেণীৰ ল'ৰা ছোৱালী লৈ যাম। আমাক মানে জোৰ কৰি পেলাই আমি নেদোঁ, কিন্তু আমাৰ পৰা চাৰ্টিফিকেট লৈ যায়। আমি শেষত দিবলৈ বাধ্য, যে যিহেতু আমাৰ বহিবলৈ সুবিধা নাই, এটা শ্ৰেণীৰ কথাতে 6টা শ্ৰেণী পঢ়োৱাটো অসম্ভৱ। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰক মানে বিনম্ৰভাৱে বহুকেইবাৰো মানে অনুৰোধ কৰিলোঁ বা আবেদন যোগে জনালোঁ, কিন্তু চৰকাৰে আজিলৈকে কোনো বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে এই বিদ্যালয়খনত তাৰমানে এতিয়ালৈকে এটা শ্ৰেণীৰ কথা দিবলৈ সক্ষম হোৱা নাই। আমি বাহিৰত সেইকাৰণে পঢ়াব লগা হৈছে। সেইকাৰণে আজি এতিয়া আমি দুজন শিক্ষক আছোঁ, দুজনে মানে আমি যদি শ্ৰেণীৰ কথাতে মানে দুজনে পঢ়াই থাকোঁ, কোনে কি পঢ়াইছে তাৰমানে আমাৰ মানে কোনো কাৰো কথা শুনিব নাপায়। ল'ৰা ছোৱালীও তাৰমানে কি হয় অসুবিধা পায়, আমাৰো অসুবিধা। ইজন ছাৰে ধৰ কিবা পঢ়াই আছে, আকৌ আমিও কিবা এটা পঢ়াই আছোঁ, কিন্তু তাৰমানে আমাৰ ল'ৰা ছোৱালীখিনি শুনাত অসুবিধা হয়, বা ডিচিপ্লিনটো বা যিটো পৰিৱেশটো তাৰমানে নষ্ট হৈ যায়। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীখিনি আমি কিন্তু আগতেও আমি A+ পোৱা 2বাৰ A+ পাইছোঁ। এই যোৱা বছৰ আমি A পাইছোঁ। শিক্ষাৰ মানদণ্ড ভাল, কিন্তু গুণগত মানদণ্ড ভাল, কিন্তু সুবিধা নাই। সুবিধাটো এতিয়া আমি পোৱা নাই, নহ'লে সুবিধা পালে হয়তো আমি আৰু অলপ আমি আগুৱাই যাব পাৰিলোঁ হয়। এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি যথেষ্টখিনি আগবাঢ়ি গ'ল হয়। আৰুতো আমি এইখন স্কুলতে পঢ়ি যোৱা ল'ৰা ছোৱালী বৰ্তমান BCom পাছ কৰি ফাৰ্ষ্ট ক্লাছ পাছ কৰিছে আমি পঢ়োৱা স্কুলত। চাকৰি হৈছে।